হেল্ল' এভৰিৱান, অনন্যা ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে, আমাৰ এই সোফাৰ যে কুশ্বনকেইটা দেখিছে, এইকেইটা বহু পুৰণি হয়। বহুত সৰুতে মই এইকেইটা মই হাই ছেকেণ্ডেৰী মানত পঢ়ি থাকোঁতে মই এই কুশ্বনকেইটা বনাইছিলোঁ। চাওকচোন, দেখিলেই নিশ্চয় গম পাইছে নহয়নে কিমান পুৰণি হয়। আচলতে মোৰ সৰুৰ পৰাই এনেবোৰ কাম কৰি খুবেই ভাল লাগিছিলে। মই এনেকৈয়ে কিছুমান বস্তু ট্ৰাই কৰি থাকোঁ বনাবলৈ। এইকেইটা মই তেনেকৈ হাতেৰে চিলাই বনাইছিলোঁ তেতিয়াই, যিহেতু তেতিয়া এনেকৈ মেচিনো নাছিলে আৰু যিহেতু ভাল লগা কামবোৰ কৰি থাকিও ভাল লাগে, গতিকে তেতিয়াই মই বনাইছিলোঁ। এতিয়া আচলতে আজিৰ ভিডিঅ'টো এই কুশ্বনকেইটাৰ সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণকৈ দেখা নাপাব। মই এই ভিডিঅ'টো পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে দিম। গতিকে আজি পাৰ্ট 1ত আপোনালোকে প্ৰথমৰ পৰা মই কেনেকৈনো এই কুশ্বনকেইটা বনালোঁ চাই যাওকচোন আজিৰ ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমে মই এই পুৰণি কুশ্বনকেইটা এনেকৈ কাটি পেলাই তাৰ এই তোলাখিনি এনেকৈ উলিয়াই লৈছোঁ আৰু ইয়াৰ পাছত এয়া দেখিছেনে, মই এনেকৈ চিলাই লৈছোঁ কুশ্বন কভাৰকেইটা। এয়া বগা নতুনকৈ মই এনেকৈ চিলাই লৈছোঁ কুশ্বন কভাৰকেইটা। এই চিলাই লোৱা কুশ্বন কভাৰকেইটাত মই এই তোলাখিনি ভৰাই কুশ্বনকেইটা এনেকৈ ৰেডি কৰি লৈছোঁ। তাৰ পাছত এয়া দেখিছেনে, এয়া কাপোৰো আছিলে মোৰ ঘৰতেই, গতিকে মই কোনো ধৰণৰ কাপোৰ কিনা নাই। গতিকে এই ঘৰতে থকা কাপোৰখিনিৰেই মই আজি কুশ্বন কভাৰকেইটা বনাম। গতিকে প্ৰথমে এই পুৰণি কাপোৰখিনি লৈ লৈছোঁ। লৈ পেলাই ইয়াতে মই যিহেতু এমব্ৰইডাৰী কৰিম, গতিকে এয়াও মোৰ ৰিবন ঘৰতে আছিলে। গতিকে মই এইখিনি ৰিবনেৰে কেনেকৈ কি পাৰোঁ ডিজাইন এটা বনাম। গতিকে মই এই গাৰু কভাৰটোত কেনেকৈ কি ডিজাইন কৰোঁ ভিডিঅ'টো চাই যাওক। এতিয়া আহি গ'ল, প্ৰথমে মই এই কুশ্বনটোৰ বাবে কভাৰটো চিলাই ল'ব লাগিব। প্ৰথমে মই কাটি ল'ম। প্ৰথমে এয়া দেখিছেনে, মই কুশ্বনটোৰ জোখত লৈ ল'ম। কুশ্বনটোতকৈ 1 ইঞ্চিমান মই বঢ়াই ল'ম, যিহেতু চিলাই কৰিম আৰু যিহেতু মই কুশ্বনটোত এনেকৈ ফিল লগাম। গতিকে ফিল লগাবলৈও যিহেতু অলপমান ঠাই ৰাখিব লাগিব, গতিকে মই এনেকৈ জোখ লৈ ল'ম। জোখ লৈ পেলাই কুশ্বন কভাৰটোৰ কাপোৰটো এনেকৈ কাটি ল'ম। আৰু এইখিনি দেখিছেনে, এইখিনি মই ফিল লগাবৰ বাবে মই এইখিনি দীঘলকৈ কাটি লৈছোঁ। আৰু নেক্সট ভিডিঅ'টোত দেখা পাব মই কুশ্বন কভাৰটো কেনেকৈ ডিজাইন কৰিলোঁ।